আপোনাৰ পেটটোত জ্বলাপোৰা কৰে নেকি? মাজে মাজে বেয়া বেয়া উগাৰ আহে নেকি? যিমানে ৰাতিপুৱাৰ পৰা আবেলি হৈ গৈ থাকে পেটটো গধুৰ গধুৰ অনুভৱ কৰে নেকি? যদি এনেকুৱা হৈ আছে তেনেহলে আপোনাৰ ৰাতিপুৱা যেটো উঠি কিনে খালি পেটত খোৱা যিবিলাক বস্তু তাতে হয়তো কিবা এটা খেলিমেলি হৈ থাকিব পাৰে। যদি জানিব বিচাৰে আপুনি ভিডিওটো শেষলৈকে চালে গোটেইখিনি ক্লিয়াৰ হৈ যাব কি বস্তু আপুনি ৰাতিপুৱা সময়ত খাব নালাগে। নমস্কাৰ, মই ডক্টৰ হিমাংশু বৈশ্য, মই হেলথ সিটি হস্পিটেলত কৰ্মৰত। তো কথা হল ৰাতিপুৱা আমি যি আহাৰ গ্ৰহণ কৰো শুই উঠাৰ পিছত কিছুমান আহাৰ আমি খোৱাটো একেবাৰে অবাঞ্ছনীয়, খাব নালাগে। যিবিলাক বস্তু খালে হয়তো আমাৰ পেটত এচিডিটি, গ্যাস এনে ধৰণৰ কিছুমান বেমাৰ দেখা দিব পাৰে। তো সেইখিনি বস্তু আমি জনাটো খুব প্ৰয়োজন। তাৰে ভিতৰত কিছুমান বস্তু আমি ৰাতিপুৱাৰ ভাগত একেবাৰে খাব নালাগে। যিবোৰ বস্তু খালে আমাৰ পেটত এচিডিটি, গ্যাস, অহজমি এনে ধৰণৰ লক্ষণ আহিব পাৰে। তো সেইকাৰণে আজি ভিডিওটো আপোনালোকৰ মাজত মই আনিছো। প্ৰথম কথা হল আপুনি ৰাতিপুৱা উঠি গাখীৰ দিয়া চাহ কেতিয়াও নেখাব। যেটো আমাৰ অসমীয়া মানুহৰ অসমত সকলোৰে এইটো এটা স্বভাৱ আছে গাখীৰ দিয়া চাহ খোৱাটো। কাৰণ গাখীৰ যেটো হয়, যেটো ডেয়াৰী প্ৰডাক্টস, গাখীৰটো বহুত মানুহৰ ক্ষেত্ৰতে পাকস্থলীত যোৱাৰ পিছত হজম নহয় যদি আপুনি খালি পেটে থাকে। তো সেইকাৰণে গাখীৰ দিয়া চাহ একেবাৰে আপুনি নাখাব। দ্বিতীয়তে কফি যদি বহুতে ৰাতিপুৱা খায়, কিন্তু কফিটো খালি পেটত কেতিয়াবা পেটত অহজমি কৰিব পাৰে, এচিডিটি বঢ়াব পাৰে কফিয়ে। তো কফিটো ৰাতিপুৱা খালি পেটত খোৱাটো ইমান ভাল নহয়। তৃতীয়টো হৈছে আপোনাৰ সাইট্ৰাছ ফ্ৰুইট, টেঙা ফলমূল। তাৰে ভিতৰত কেতিয়াবা আমি লেমন জুচ বুলি ক'ব পাৰো। লেমন টেঙা আমি ৰাতিপুৱা একেবাৰে খোৱাটো ঠিক নহয়। যদি আপুনি খালি পেটত লেমন জুচ বা আপুনি টেঙা জাতীয় বস্তু খায় তেতিয়া আপোনাৰ এচিডিটিটো অটোমেটিক বাঢ়িব। কাৰণ ৰাতিটো আমি যেতিয়া একো নাখাম এনে এচিড ফৰ্মেশ্যন থাকে। যদি ৰাতিপুৱা উঠি কিনে আকৌ এচিড, যেটো বস্তু এচিডিক হয় টেঙা, সেই বস্তুটো খালে আকৌ আপোনাৰ এচিডিটি বাঢ়িব পাৰে আৰু ষ্টমাকত ইনাৰ লেয়াৰত ইনজুৰি আহিব পাৰে, ইৰিটেশ্যন হ'ব পাৰে। তো টেঙা বস্তু খোৱাটো আমাৰ একেবাৰে নিষেধ। তাৰ উপৰিও যিবিলাক আমি ভাজা পোৰা বস্তু খাই আমি বহুতে ভাল পাওঁ, ফ্ৰাইড বস্তু খাই বহুতে ভাল পাওঁ। তো এই ফ্ৰাইড বস্তুটো আমি যিমান পাৰো ৰাতিপুৱা খালি পেটে নোখোৱাটোৱে ভাল। কাৰণ এই ফ্ৰাইড বস্তুটোত কি থাকে, আমাৰ মেক্সিমাম অইল থাকে। আৰু অইলটোত কি হয়, তাতে স্যাচুৰেটেড ফেটি এচিড থাকে। আৰু সেই বস্তুটো খালি পেটত যেতিয়া আমি খাওঁ তেতিয়া পেটৰ আমনি কৰিব পাৰে আৰু এচিডিটি বঢ়াই দিব পাৰে। ইয়াৰ উপৰিও আমি যেটো আমাৰ সুগাৰী ফুড, মানে চেনি বেছি থকা যিবিলাক খাদ্য, সেইবিলাক আমি ৰাতিপুৱা নোখোৱাটোৱে ভাল। কাৰণ যদি আপুনি চেনিটো ৰাতিপুৱা বেছিকে খাই দিয়ে, যদি মিঠাই বেছিকে খাই দিয়ে ৰাতিপুৱা খালি পেটত, তেতিয়া কি হয়, কিছু সময় পিছত সেইটো সুগাৰটো বডিত বহুত বেছি শুট আপ কৰি যাব পাৰে, বহুত বেছি সুগাৰ আহি যাব পাৰে। সেইকাৰণে ৰাতিপুৱা সময়ত আমি খালি পেটত সুগাৰ জাতীয় বস্তু বা সুগাৰ বেছি নোখোৱাটোৱে ভাল। প্ৰসেস ফুডো আমি ৰাতিপুৱা খালি পেটত নোখোৱাটোৱে ভাল। কাৰণ প্ৰসেস ফুডত বহুত বেছি এডিটিভছ, প্ৰিজাৰ্ভেটিভছ আৰু বহুত এডিটিভ ইনগ্ৰেডিয়েন্টছ থাকে, যিবিলাক বস্তু পাকস্থলীয়ে ষ্টমাকে হজম কৰাটো খুব কঠিন হৈ পৰে। ইয়াৰ উপৰিও কিছুমান কাৰ্বনেট ড্ৰিংকছ আমি যিবিলাক কোল্ড ড্ৰিংকছ হিচাপত খাওঁ, কোলা তেনেকুৱা জাতীয় বস্তুবিলাক আমি ৰাতিপুৱা সময়ত খালি পেটে নোখোৱাটোৱে ভাল। তো মই ভাবো আজি যেটো ভিডিও আপোনালোকৰ মাজত আনিলো, কি বস্তু আমি এভয়েড কৰিব লাগে ৰাতিপুৱা সময়ত খালি পেটত খাব নালাগে, তাৰে বিষয়ে আপোনালোকক আজি অকমান টিপছ দিলো। যদি ভাল লাগিল ভিডিওটো চাই আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেল আজিও যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং।